পুনৰ নতুন এটা ভিডিঅ'তে মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ মিঠা জ্বলা পকৰি আচাৰ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ বগৰী আচাৰ বেয়া হয় যদি এই ভিডিঅ'টো শেষলৈকে চাব। 100% গেৰাণ্টি, কোনো ভিনেগাৰ ব্যৱহাৰ নকৰাকৈ বছৰ ধৰি সংৰক্ষণ কৰিব পাৰিব। তেতিয়াতে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। ইয়াত মই লৈছোঁ 1 কেজি বগৰী আৰু বগৰীখিনি মই নিমখত তিয়াই ৰাখিছিলোঁ 4-5 দিনমান আৰু ধুনীয়াকৈ শুকুৱাই লৈছোঁ। তাৰপিছত মই আচাৰ কাৰণে বনাবলৈ লৈছোঁ আৰু ইয়াৰ কাৰণে কি মছলা ব্যৱহাৰ কৰিছোঁ সেইখিনিও অলপমান চাই লওক। ইয়াৰ কাৰণে মই 12 মিশ্ৰণ মছলা ব্যৱহাৰ কৰিছোঁ আৰু লগত শুকান জলকীয়া। আৰু এইফালে এখন কেৰাহী পাতি দিলোঁ। কেৰাহীখনত গৰম হ'লত মই মছলাখিনিৰ লগতে জলকীয়াকেইটাও দি দিছোঁ আৰু এইখিনি অকণমান ধৰি লওক গোন্ধ ওলোৱালৈকে ভাজিম আৰু তাৰপিছত ধৰি লওক মিক্সি জাৰত এটা পিচি ল'ম আৰু এইফালে ভাজি আছোঁ। আৰু আজি দুটা পদ্ধতি মিঠা জ্বলা আচাৰ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু এইফালে মই মছলাখিনি ভজা হৈ গৈছে। একদম আপোনালোকে জ্বলাই নেপেলাব, জ্বলাই পেলালে তিতিকি মানে ভাৱটো আহিব। আৰু এয়া চাওকচোন মোৰ হৈ গ'ল আৰু ঠাণ্ডা হোৱাৰ পিছত মই মিক্সি জাৰ এটা পিচি ল'ম। আৰু একেখন কেৰাহীতে মই অকণমান তেল ব্যৱহাৰ কৰিছোঁ আৰু এইটো দেউতাৰ পদ্ধতিত বনোৱা হৈছে দেই। এইখিনি তেলখিনি গৰম হোৱাৰ লগে লগে গুড়খিনি তাত দি দিম। মই মানে আজি মিঠা জ্বলা আচাৰটো দুটা পদ্ধতি বনাইছোঁ। দুইটা পদ্ধতিতে আপোনালোকৰ বছৰ ধৰি সংৰক্ষণ কৰিব পাৰিব, কেতিয়া বেয়া নহয়। আৰু এইফালে মই তেলখিনি অকণমান গৰম হোৱাৰ পিছত গুড়খিনিও এড কৰি দিলোঁ আৰু গুড়খিনি হালকা ধৰি লওক গৰম হোৱালৈকে যোনখিনি ফেন দেখিছে সেইখিনি নাইকিয়া হওঁ অৱস্থাতে বগৰীখিনি এড কৰি দিম। আৰু এনেকৈ বনাই পেলাই আপোনালোকে খাবলৈ বহুতো টেষ্টিও হয়। আৰু এয়া বগৰী আচাৰত মই ইয়াত মছলা ব্যৱহাৰ নকৰোঁ, অকল জাষ্ট বগৰীখিনি গুড়ত এনেকৈ কৰিহে ৰাখি দিম। আৰু এইফালে মই গুড়ত ধুনীয়াকৈ এইখিনি হেৰি হৈ গ'ল আৰু হৈ যোৱাৰ পিছত মই এইখিনি এতিয়া নমাই ৰাখি দিম। ইয়াত আৰু কাৰণ মছলা ব্যৱহাৰ নকৰোঁ, মছলা নিদিয়াকৈ এনেকৈও আপোনালোকে বগৰী আচাৰকণ খাই চাবচোন, খাবলৈ বহুতো সোৱাদো হয়। এইফালে মোৰ অলৰেডি ৰেডি হৈ গৈছে, মানে মছলা নিদিয়া বগৰী আচাৰকণ ৰেডি হৈ গৈছে। আৰু নেক্সট বনাবলৈ লৈছোঁ মই মছলা দি একেই প্ৰচেছতে বনাম, অকণমান বেলেগ হ'ব। আৰু এইফালে মই মছলাখিনি ধুনীয়াকৈ পিচি লৈছোঁ, লগত বগৰীখিনি লৈছোঁ আৰু গুড়ো লৈছোঁ। গুড় বেছি লোৱা নাই কাৰণ মই মিঠাটো বেছি ভাল নাপাওঁ, সেইকাৰণে বেছি লোৱা নাই। আপোনালোকৰ বগৰী বা বগৰীৰ লগত যদি মিঠাটো বেছি বিচাৰে তেতিয়া আপোনালোকে বেছি ল'ব পাৰে। আৰু এইফালে মই কেৰাহীখন পাতি দিলোঁ আৰু কেৰাহীখন গৰম হ'লত ইয়াত মই মিঠাতেল এড কৰি দিছোঁ আৰু মিঠাতেলৰ পৰিমাণো বেছি দিয়া নাই বাৰু। এইফালে মই অকণমান পাঁচফোৰণ দিছোঁ, লগত শুকান জলকীয়া 3-4টামান ধৰি লওক টুকুৰা কৰি পেলাই দি দিছোঁ। আৰু এইখিনি অকণমান গৰম হোৱাৰ পিছত ইয়াত মই দি দিম যোনখিনি বগৰী, আৰু বগৰীখিনি আপোনালোকে ধৰি লওক মানে তেলত দিয়া আগতে অকণমান চেপেটা কৰি দিব, তেতিয়াহে আপোনালোকৰ গুড় আৰু তেলখিনি ধুনীয়াকৈ সোমাই পৰিব। আৰু এইফালে মোৰ তেলখিনি ধৰি লওক পাঁচফোৰণখিনি হৈ যোৱাৰ পিছত ইয়াত মই দি দিছোঁ বগৰীখিনি। আৰু বগৰীখিনি দি ধৰি লওক 5-10 মিনিট কমটি মানে ল' ফ্লেমতে মই ভাজিম। তাৰপিছত দি দিম ইয়াত মই গুড়খিনি, আকৌ শেষতহে মছলা দিম। আৰু এনেকৈ যদি আপোনালোকে বগৰী আচাৰকণ বনায় কেতিয়াও বেয়াও নহয়। আৰু বগৰী আচাৰ আপোনালোকৰ যদি বেয়া হয় বা ভিনেগাৰ নিদিলে তেতিয়া আপোনালোকে বগৰীখিনি যোনখিনি আপোনালোকে ধৰি লওক নিমখত দি ৰাখিব, সেইখিনি ভালদৰে শুকুৱাই পেলাই আপোনালোকে আচাৰ বনাব, কেতিয়াও আপোনালোকৰ আচাৰ বেয়া নহয়। আৰু মই ল' ফ্লেমতে মই বগৰীখিনি ধৰি লওক হিলাই আছোঁ, মানে ভাজি আছোঁ। এইফালে চাওকচোন ধুনীয়াকৈ ভাজা হৈ গৈছে। আৰু ইয়াত দি দিছোঁ মই গুড়খিনি, আৰু গুড়খিনি আপোনালোকে ধৰি লওক গলাই ল'ব পাৰে, মই ডাইৰেক্ট দি দিছোঁ। দি পেলাই এতিয়া কমটি মানে জুইতে মই এইখিনি 5-10 মিনিট ভাজি, মানে যেতিয়ালৈকে গুড়খিনি গলি নাযায়। আৰু এয়া চাওকচোন মই ভাজি আছোঁ আৰু দেখিবলৈ ইমান ধুনীয়া হৈছে, খাবলৈ বহুতো টেষ্টি হয়। আৰু ভিনেগাৰ ব্যৱহাৰ নকৰিলেও আপোনালোকৰ আচাৰ কেতিয়াও বেয়া নহয়। এনেকৈ যদি বনাই চাবচোন। আৰু ইয়াত এতিয়া মই দি দিছোঁ মছলাখিনি ধৰি লওক সকলো পৰিমাণ মই 1 কেজি কাৰণে মই 200 গ্ৰামৰ মছলা আনিছিলোঁ, মানে 12 মিছল। বজাৰত গ'লে বাৰু আপোনালোকে তেনেকৈ কৰি দিলে 12 মিছল মছলা দি দিব। আৰু এনেকৈ মিছল মছলাটো দিলে খাবলৈ বহুতো সোৱাদো হয়। আৰু ইয়াত মই নিমখ আৰু জলকীয়া গুড়ি বা বেলেগ মছলা ব্যৱহাৰ নকৰোঁ, অলৰেডি নিমখ ইয়াত দিয়া হৈছে, সেইকাৰণে মই নিমখ দিয়া নাই। আপোনালোকৰ যদি নিমখ কমটি হয় আপোনালোকে এড কৰিব পাৰে। এইফালে মই ল' ফ্লেমতে ভাজি আছোঁ বাৰু আৰু হ'লগৈ আৰু ফাইনেলি। আৰু এইফালে এটা মই চিচা বৈয়ামত ভৰাইছোঁ।
প্ৰথমে আপোনালোকে চিচা বৈয়ামটো ধুনীয়াকৈ ধুই ৰ'দত শুকোৱাৰ পিছতহে আপোনালোকে বগৰীখিনি ভৰাব। তেতিয়া আপোনালোকৰ বগৰী আচাৰ কেতিয়াও বেয়া নহয়। আৰু 2 নম্বৰ আপোনালোকে যোনখন হাতা বা চামুচ ব্যৱহাৰ কৰে সেইখন শুকান ল'ব, তেতিয়া আচাৰখিনি বেয়া নহয়। আৰু ভিনেগাৰ নিদিলেও আপোনালোকৰ আচাৰখিনি কেতিয়াও বেয়া নহয়। যদি আপোনালোকৰ তেলৰ পৰিমাণটো কম দেখে অকণমান তেল এড কৰিব পাৰে। এনেকৈ যদি আপোনালোকে আচাৰ বনাই তেনেকৈ বছৰ ধৰি সংৰক্ষণ কৰিব পাৰিব। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ' লগ পোৱা আশাৰে বাই বাই।